জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী দেউতাৰক নীলমৰ মাকে মাতি নিছে বিয়াৰ কথা পাতিবলৈ। কি নীলমে দেখোন মোক একো কোৱাই নাই। তাক কোৱা নাই চাগে। লাঞ্চৰ বাবে মাতিছে, লাঞ্চ কৰি গুচি যাব আৰু মোক নিয়াৰ কথা ভাবিলে প্ৰথম তোমাৰ দেউতাৰ লগত মোৰ কথা পাতিবা। তেওঁ কথাটো তেনেকৈ কিয় ক'লে বাৰু? তেওঁলোকোতো ইমান ধনী মানুহ নহয়, ইমান টকা খৰচ কিয় কৰে? কাৰ পৰা বিচাৰিব? ডাঙৰ মাক মাথো নজনাব, তাই নহ'লে বেলেগ সিদ্ধান্ত ল'ব। নাজানাও, তাইক ক'বও নোৱাৰো। আমাৰ বাবে বাৰে বাৰে তাই ত্যাগ কৰা কোনো প্ৰশ্নই উঠিব নোৱাৰে। 1-1.5 লাখ টকা হোৱা হ'লে যেনে তেনে গোটাব পৰা গ'লহেঁতেন। 20-25 লাখ টকা ক'ৰ পৰা গোটাব? তাকেই 15 আৰু 20 নহ'লেও 10-12টো লাগিবই। কিবা এটা কৰিম ৰবা। কি কৰিব আপুনি? সোণৰ ক্ষেত্ৰতো একোৱেই কৰিব নোৱাৰিলে। শেষবাৰৰ বাবে অন্তত দেউতাক হওঁ বুলি চেষ্টাটো কৰি চাব লাগিব। আহি আছো ৰবা। সাহস নাই যদি মোক এওঁৰ ঘৰৰ পৰা নিবলৈ চেষ্টা নকৰিবা। লাঞ্চৰ বাবে মাতিছে, লাঞ্চ কৰি গুচি যাব আৰু মোক নিয়াৰ কথা ভাবিলে প্ৰথম তোমাৰ দেউতাৰ লগত মোৰ কথা পাতিবা, তাৰ পাছত মোক নিয়াৰ চিন্তা কৰিবা। হেল্ল', কোৱা। ঘৰ পালাগৈ? আজি মায়ে দেউতাক লগ পাইছিলে। আমাৰ মায়ে কৈছে কৈছে বিয়া ঠিক কৰি আহিছে বুলি কৈছে। দেউতাই কৈছেগৈ। মই বহুত খাপিছোঁ না।
মই সুখী হ'ব পৰা নাই নীলম। স্বৰ্ণা এনেকৈ কিয় কৈছা? কাৰণ তোমাৰ মায়ে আমাৰ বাবে দিয়া বিয়াৰ চৰ্তটোৱে বুকু কঁপাই পেলাইছে। কি চৰ্ত স্বৰ্ণা? তোমাৰ মায়ে তোমাৰ বিয়াখন ডাঙৰকৈ পাতিব বোলে। 15-20 লাখমান টকা খৰচ কৰিব। কি কৈছা? সমানে খৰচ বোলে আমাৰ দেউতায়ো কৰিব লাগিব। তেতিয়াহে আমাৰ বিয়াখন হ'ব। সেইবিলাক আমাৰ মায়ে কৈ আহিছে। অঁ, মাক সুধি মাৰ সৈতে তুমি বেয়া নহ'বা। আমাৰ সম্পৰ্কটো চাগে ইয়াতে শেষ হ'বলগীয়া আছিলে। ৰাখিছোঁ। ৰ'বা, আৰে মায়ে ক'লে চব হৈ নাযায় নহয়। স্বৰ্ণা, মই তোমাকেই বিয়া কৰাম। প্ৰয়োজন হ'লে যেনেকৈ আছা তেনেকৈ আনি ঘৰত সোমাবি। বিয়াৰ নামত 15-10 লাখটো দূৰৰ কথা, 50,000ৰো মই খৰচ কৰিবলৈ নিদিওঁ। কিন্তু হেল্ল' নীলম, সৰুবা, তই কান্দিছ নাই কিয়? তোৰ বিয়া হ'বলৈতো দেৰি আছে ন? এতিয়াই কান্দে নেকি পাগলীজনী? বায়েৰ তইহে হয়, কিন্তু এতিয়া বুজাব মইহে লগীয়া হৈছে ন? চব ঠিক হৈ যাব। ধেৎ, খাইছ? তুমি এতিয়াহে চাহ খাইছা নেকি? উঠোতে দেৰি হ'ল। টোপনিটো দেখোন আজিকালি নাই অকণমান। মা, শুনা, তুমি অলপ দেৰিলৈকে শুবা। টোপনি তোমাৰ কাৰণে অতি প্ৰয়োজন। তাকেহে। ৰচোন ৰ, কালি বহুত ভাগৰ লাগিল কাৰণে সোধাও নহ'ল। কালি যে তই পুৰীক মাতি লৈ গৈছিলি, কলৈ গৈছিলি? কিবা বেলেগ এটা কামৰ কাৰণে গৈছিলোঁ। কি কাম? আলহী এজন মাতি আহিছোঁ। কোন আলহী সেইটোও কৈ দিয়ক। কোন আলহী? আপুনিও যে অৰ্থহীন কাম কিছুমান কৰিব পাৰে সেইটো মই ভাবাই নাছিলোঁ। অৰ্থহীন কাম? বাবা, কাক মাতি আহিছ? কিশোৰক। কিশোৰ? মই কৰা কামটোৰ অৰ্থ আছে কাৰণে কৰিছোঁ। কওকচোন, কি অৰ্থ আছে ময়ো শুনো। টকা পইচা, কেয়াৰ, এই ফ্ৰেণ্ডশ্বিপ হঠাৎ নোহোৱা হৈ যাব। তোমাৰ ভাল নলগা হ'ব। ভাল লগা হৈ থাকিব তোমাৰ ভাল পোৱাখিনি। তোমাৰ ভাল পোৱা সেই মানুহজন কিশোৰ। মন বহাগী
মই কৰা কামটোৰ অৰ্থ আছে কাৰণে কৰিছোঁ। কওকচোন কি অৰ্থ আছে ময়ো শুনো। তুমি আৰু কিশোৰ জীৱনটো একেলগে থকাটোতো এতিয়াৰ সিদ্ধান্ত নহয়, আৰু সেইকাৰণেই তুমি তোমাৰ আটাইতকৈ ভালপোৱা মানুহজন তোমাৰ দেউতাকো ফাঁকি দিবলৈ এবাৰো চিন্তা নকৰিলা। সেইজন মানুহ কিশোৰ তোমাৰ বাবে কিমান ইম্পৰ্টেণ্ট আমি ভালদৰে বুজো পৰি। শুনক লেট মি ফিনিছ পৰি। এতিয়া পৰিৱেশবোৰ সময়ৰ লগে লগে বেলেগ হৈছে। মানুহৰ মন আৰু সময় পৰিৱেশৰ লগে লগে সলনি হয়। তোমাৰো চাগে হৈছে, হ'ব পাৰে, সৰু কথা। তোমাৰ চাগে মাৰ কেয়াৰ লৈ ভাল লাগিছিল, মোৰ ফ্ৰেণ্ডলি নেচাৰ ভাল লাগিছিল, কিন্তু জীৱনটো কটোৱাৰ ক্ষেত্ৰত শেষ আশ্ৰয় এইবোৰ কথা নহয়, ভাল পোৱাটোহে। টকা পইচা, কেয়াৰ, এই ফ্ৰেণ্ডশ্বিপ হঠাৎ নোহোৱা হৈ যাব, তোমাৰ ভাল নলগা হ'ব। ভাল লগা হৈ থাকিব তোমাৰ ভাল পোৱাখিনি। তোমাৰ ভাল পোৱা সেই মানুহজন কিশোৰ। মই বজাৰ কৰি আনোগৈ, কিশোৰে আমাৰ ঘৰত লাঞ্চ কৰিব। আৰু আজিয়েই সকলোবোৰ কথা কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব। মা, আমি সকলোবোৰ মেচিয়ৰ্ড, ৰাইট? গতিকে তৰ্ক বা কাজিয়াৰে নহয়, অতি ফ্ৰেণ্ডলি ৱেত পৰিয়ে কিশোৰক সকলোখিনি কথা আমাৰ সন্মুখত বুজাই ক'ব। যে পৰি কেতিয়া আমাৰ ঘৰৰ পৰা যাব। আৰু কিশোৰেও সেইমতে প্লেন কৰিব পৰীক কেতিয়া তেওঁ ঘৰলৈ সোমোৱাই নিব। সকলোখিনি কথা আজিয়েই কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব। কলৈ যাওঁ? পৰীক লগ কৰিবলৈ আজি ফাইনেল কৰি পেলাম। কি ফাইনেল কৰিবি? পৰীক কেতিয়া এইখন ঘৰত সোমোৱা আমি। মা, কি প্ৰয়োজন আছে এইবোৰ কৰাৰ? সেইতিয়াহে ভাবিছোঁ সি যি কৰিছে ভালেই কৰিছে। আপুনিও মা
খুচৰি থাকিলে ঘাঁ বহল হয়। মানে বাবাৰ বুকুটো ঘায়ে আছে। সি হয়তো সেই ঘাঁটো বহল হ'বলৈ দিব খোজা নাই। কোৱা, তুমি মোৰ ফোনটো ৰিচিভ নকৰা কিয়? যদি ফোন ৰিচিভ নাই কৰা বুজিব লাগে ন যে মই বিজি হৈ আছিলোঁ। কোৱা, কি হ'ল? মই তোমাক লগ পাব লাগিছিল। কিহৰ কাৰণে? আচ্ছা, তোমাৰ ভাইটিৰ কাৰণে। আচ্ছা ৰ'বা, প্ৰথমতে মই এইটো ভালকৈ চেক কৰিম, তাৰপিছতহে ইনভেষ্ট কৰিম। অ'কে? ৰাজাৰ কামৰ বাবে নহয়, আমাৰ বাবে। আমাৰ বাবে? মানে? মই তোমাক লগ পাই ভালকৈ বুজাই আছোঁ। আমি কেইটাত লগ পাম সেইটো কোৱা। মই এতিয়া ক'ব নোৱাৰিম, চাই লওঁ যদি সময় মিলে কম। অ'কে, এতিয়া ৰাখিছোঁ, বাই। কুণাল, 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 গুড মৰ্ণিং ভণ্টি। গুড মৰ্ণিং। কিশোৰ, কলৈ যাওঁ? পৰীক লগ কৰিবলৈ। আজি ফাইনেল কৰি পেলাম। কি ফাইনেল কৰিবি? পৰীক কেতিয়া এইখন ঘৰত সোমোৱা আমি। দেউতাৰে মানিব? এইখন ঘৰত মোৰো অধিকাৰ আছে মা। এইখন ঘৰত অকল তোৰ অধিকাৰ নাই, অধিকাৰ আমাৰো আছে। দেউতাৰ মন মৰ্জি আৰু নচলিব। দেউতাৰ কোনো কথা নামানো বুলি মই অলৰেডি ভাবি ল'লো। তই কি কৰ ভাবি ল'বি। ঘৰত হুলস্থুল হ'ব। হওক, দেউতাৰ মতে বহুত বছৰ সহ্য কৰিলোঁ আৰু নহ'ব। আহোঁ মা। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে চৰাই